নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেললৈ। আপোনালোকৰ বিহুৰ আগতে যিহেতু নটিছখন আহিছিলে মই দিবলৈ অলপ পলম হ'ল, তো তাৰ বাবে আপোনালোকে নিশ্চয়কৈ ক্ষমা কৰি দিব। আশা কৰিছোঁ আপোনালোকে যিমান দিনৰ পৰা ৱেইট কৰি আছিলে যে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ নটিছ কেতিয়া আহিব বা এক্সাম কেতিয়াৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব, সকলোৱে প্ৰশ্ন কৰি আছিলে। তো তাৰ অন্ত পৰিল যিহেতু, আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিল যিহেতু, তো SSUHSৰ যিহেতু আপোনালোকৰ BSc নাৰ্ছিঙৰ নটিছ আহি গ'ল। ইয়াতে অফিচিয়েল ৱেবছাইটত আপোনালোকে স্ক্ৰল ডাউন কৰিলে নেক্সটত দেখা পাব নটিছ এণ্ড অৰ্ডাৰত। তো ইয়াতে দেখা পাব পাব্লিক নটিছ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন বা CEE বুলি কয় 2024 এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন দি ষ্টেট অফ আছাম। তো ইয়াতে ক্লিক কৰিলে আপোনালোকে অফিচিয়েল ৱেবছাইট আপোনালোকে PDF যোনটো নটিছ আহিছে সেই PDFখন ডাউনলোড কৰিব পাৰিব। ইয়াতে ডাউনলোড নটিছত ক্লিক কৰিব। তো এই ধৰণে অপেন হ'ব ডাইৰেক্ট শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিহেতু অফিচিয়েল নটিফিকেশ্যনৰ আপোনালোকৰ PDF ফাইলটো অপেন হৈছে। তো এইটো আপোনালোকৰ 9 তাৰিখ 4 মাহ 2024 বৰ্ষতে ৰিলিজ হৈছিলে। কেইদিনমান পলম হ'ল যিহেতু, তো আপোনালোকৰ বাবে সুখবৰ বুলি ক'ব পাৰিব। অপেক্ষাৰ অন্ত পৰিল যিহেতু পাব্লিক নটিছ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন দি ষ্টেট অফ আছাম। তো BSc নাৰ্ছিঙৰ বাবে আপোনালোকে যিহেতু ৱেইট কৰি আছিলে ইমান দিনে, তো তাৰ অফিচিয়েল নটিফিকেশ্যন যিহেতু জাৰি কৰি দিলে, আপোনালোকৰ নিশ্চিত হৈ থাকক, এতিয়াৰ পৰা পঢ়ি থাকক, আপোনালোকে নিশ্চয় BSc নাৰ্ছিঙত ছিটসমূহ লাভ কৰিব। তো যোৱাবাৰ বহুতো কেণ্ডিডেটে আমাৰ চেনেল ফ'ল' কৰি ছিটসমূহ পাবলৈ সক্ষম হৈছিলে। নিশ্চয়কৈ আপোনালোকে ফ'ল' কৰি ৰাখিব চেনেলটো, আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যোৱা বছৰ বহুতকেইটা ভিডিঅ' আমি BSc নাৰ্ছিং ৰিলেটেড আমি আপোনালোকৰ চিলেবাছ মতে আপোনালোকৰ ক্লাছসমূহ কৰিছিলোঁ। তো এইবাৰো আমি বিহুৰ শেষৰ পৰাই আমি ক্লাছসমূহ ষ্টাৰ্ট কৰিম বুলি আপোনালোকক জনোৱা হৈছে। যদিহে আপোনালোকে হোৱাটছআপ গ্ৰুপত এতিয়ালৈকে জইন হোৱা নাই, তেন্তে হোৱাটছআপ গ্ৰুপত জইন হ'ব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাতে ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰিব। সকলো আপডেটসমূহ হোৱাটছআপ যোগেদি লগতে আপোনালোকৰ ইউটিউব চেনেলত লাভ কৰিব। তো আমি নটিফিকেশ্যননো কি দিয়া আছে বা কেতিয়াৰ পৰা আৰম্ভ হ'ব, সকলোবোৰ আমি ডিটেইলছত কথা পাতিম। তো স্কিপ নকৰি সকলোবোৰ চাবলৈ চেষ্টা কৰিব। তো এজ পাৰ দি গভৰ্ণমেণ্ট অফ আছাম গেজেট নটিফিকেশ্যন নাম্বাৰকেইটা দিয়া আছে, কোনটো গেজেট নাম্বাৰৰ মতে আপোনালোকৰ ৰিলিজ কৰিছে অফিচিয়েল ডেটকেইটা। তো সেইটো আপোনালোকে চাই ল'ব। গুৱাহাটী ইয়াতে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী ইজ গোয়িং টু কণ্ডাক্ট কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন দি both গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউটছ অফ আছাম। তো আপোনালোকে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউটছত আপোনালোকৰ চিলেকশ্যন হ'ব। যিহেতু যোনসকলৰ মাৰ্কটো অলপ বেছি থাকে বা কাট অফতকৈ আপোনালোকে বেছি পায়, সেইখিনি গভৰ্ণমেণ্টত, আৰু যোনখিনি কাট অফৰ ছেকেণ্ড লিষ্ট বা থাৰ্ড লিষ্টত পায় তেওঁলোকে প্ৰাইভেট ইনষ্টিটিউট ছিটসমূহ পাবলৈ সক্ষম হয়। তো টেণ্টেটিভলি ইন দি ফাৰ্ষ্ট পাৰ্ট অফ জুনৰ ফাৰ্ষ্ট উইকতে বুলি ইয়াতে উল্লেখ কৰিছে, বা ইয়াতে ডাইৰেক্টলি কোৱা নাই যে ফাৰ্ষ্ট উইকতে হ'ব বুলি, কিন্তু ফাৰ্ষ্ট পাৰ্ট অফ জুন বুলি কৈছে। 2024 বৰ্ষৰ জুনত আপোনালোকৰ অনলাইন এপ্লাইৰ ডেটটো আহিব বুলি বা অনলাইন হ'ব বুলি ইয়াতে কৈছে। তো অল দি ইনষ্টিটিউটছ ৰানিং BSc নাৰ্ছিং কোৰ্চ ইন দি ষ্টেট অফ আছাম আৰ hereby requested to comply with the provisions of Assam Government Gazette notification referred above while admitting any student in the BSc nursing course for the academic session 2024-2025 and disseminate the information amongst the aspirants and guardians. তো আপোনালোকৰ জুনৰ ফাৰ্ষ্ট পাৰ্টতে অহাৰ কথা আছে যিহেতু, তো আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক। তো নিশ্চয়কৈ সফলতা অৰ্জন কৰিব, আৰু চেনেলটো ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। আপোনালোকৰ এপ্লাইৰ পৰা ধৰি আপোনালোকৰ শেষ ৰিজাল্টৰলৈকে আমি আপডেটসমূহ দিবলৈ চেষ্টা কৰিম। তো এইখনে আছিলে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনৰ, যে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে BSc নাৰ্ছিং 2024 বৰ্ষৰ কেতিয়ানো আপোনালোকৰ আহিব বা কেতিয়াৰ পৰা আপোনালোকে এপ্লাই ডেট হ'ব, সকলোবোৰ ইয়াতে যিহেতু আজি আমি আলোচনা কৰিলোঁ। যদি আপোনালোকৰ বেলেগ কুৱেশ্যন থাকে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো আশা কৰিছোঁ এই ভিডিঅ'ৰ পৰা আপোনালোকে নিশ্চয়কৈ হেল্পফুল হৈছে, বা আপোনালোকে জানিব পাৰিছে যে আপোনালোকৰ BSc নাৰ্ছিঙৰ কোৰ্চটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো ধন্যবাদ, নেক্সট লগ পাম।